ইউৰিয়া সাৰৰ নামত কৃষকক লুণ্ঠন 266 টকা চৰকাৰী মূল্যৰ সাৰ কলা বজাৰত বিক্ৰী 800 পৰা 1400 মূল্যত বিক্ৰী সাৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি গোৱালপাৰাৰ জলেশ্বৰ গৌৰীনগৰ ধুমেৰঘাট শালিচা ভিটা আদি বজাৰসমূহত বগা ইউৰিয়া সাৰৰ নামত চলিছে কলা বেহা একাংশ সাৰৰ দোকানীয়ে নিজ খেয়াল খুচি মতে ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি অধিক মূল্যত বিক্ৰী কৰি আহিছে চৰকাৰী ৰাজ সাহায্যযুক্ত ইউৰিয়া সাৰ ফলত সাধাৰণ কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি উল্লেখ্য যে গৌৰনগৰ বজাৰৰ সাৰৰ দোকানী কাদের আলী ধুমেৰঘাট বজাৰৰ শাহজাহান মোল্লা আৰু ধুমেৰঘাট চাৰিআলিৰ আমিনুৰ ইছলামে 266 টকা মূল্যৰ ইউৰিয়া সাৰ 800 পৰা 1400 টকা পৰ্যন্ত বিক্ৰী কৰাৰ অভিযোগ অতি শীঘ্ৰে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী কৃষক ৰাইজৰ ঘটনাটো হৈছে 266 টকা সাৰৰ মূল্য সকলোৱে জানে এতিয়া যেতিয়া ইৰি খেতিৰ সময় হয় আমাৰ এই ইৰি খেতি আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত 10-15 দিন আগত কি কৰে ৰিটেইলাৰ সকলে কৃষকসকলৰ পৰা এই আধাৰ কাৰ্ডটো লৈ ফিংগাৰপ্ৰিন্ট লৈ উড্ডল মাৰি ষ্টক আনে হয়তো আপোনাৰ নামত 10টা আহিল 5টা আহিল ষ্টকটো বনালে উড্ডল মাৰি এনেকৈ ষ্টক মাৰি সাৰবিলাক আনি ষ্টকত ৰাখে পিছত যেতিয়া ইৰি খেতি দিব দিয়ে ইৰি খেতি সাৰ প্ৰয়োগৰ সময় হয় কিছুকে যেতিয়া কিনিবলৈ যায় তেতিয়া আকৌ কি কৰে 1200 1300 1400 টকাত 266 টকাত সাৰটো বিক্ৰী কৰে এতিয়া আমাৰ কবলৈ প্ৰশ্নৰ বিষয় এইটো যে এতিয়া আমি যেতিয়া দোকানীক প্ৰশ্ন কৰো যে আপোনালোকে 266 টকাৰ সাৰ কিয় 1000 1200 1100 1400 টকা লয় তেতিয়া কয় কি ওপৰ মহলৰ পৰা বুলি কয় ওপৰ মহলৰ পৰা দাম বাঢ়িছে এতিয়া ওপৰ মহল বুজতে আসলে কি ওপৰ মহল বুজতে হয় সরকার পক্ষ নহলে বিভাগীয় কর্তৃপক্ষ এতিয়া সরকার পক্ষত আমি এইটো প্ৰশ্ন উত্থাপন কৰিছো লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছো যে 266 টকাৰ সাৰটো কেনেকৈ 1300-1400 টকা ইউৰিয়া সাৰৰ মূল্য হ'ব পাৰিলে কথাখিনি স্পষ্ট হ'ব লাগে আৰু দ্বিতীয়তে যদি সরকার পক্ষ ইয়াৰ লগত জড়িত নহয় তেনেহলে বিভাগীয় কর্তৃপক্ষ অৰ্থাৎ ডিৰেক্টৰ লেভেলৰ পৰা এইটো এটা কলা ব্যৱসায় চলাই আছে তেনেহলে বিভাগীয় কর্তৃপক্ষই 266 টকাৰ সাৰ 1400 ললে 1200 টকাকে লাভ কৰিছে এটা বেগত তো এটা বেগত কলাধন ঘটিছে 1200 টাকা তেনেহলে 1 কোটি যদি ইউরিয়া সাৰৰ বেগ যদি আমাৰ দোকানত দি থাকে অৰ্থাৎ অসমবাসীৰ কাৰণে বরাদ্দ কৰে তেনেহলে 1200 কোটি টাকা 12000 কোটি টাকা 12000 কোটি টাকাৰ কলাধনৰ মানে ব্যৱসায় কৰিছে বিভাগীয় কর্তৃপক্ষ অৰ্থাৎ ডিৰেক্টৰ লেভেলৰ ফালৰ পৰা এই দুটা বিষয়ে ওপৰ মহল আৰু যদি এই দুটা পক্ষই যদি আসলতে ইয়াৰ লগত জড়িত নহয় তেনেহলে জড়িত কোন এটো তো উলাব লাগিব আর উলোৱাৰ দায়িত্ব কোৱাৰ সরকার পক্ষৰ উন্নয়নশীল সরকার বুলি দামবালি মাৰে আমাৰ বিজেপি সরকারে হয় নহয় আৰু কৃষকৰ মূৰত খুব 266 টকা ছাটটো উদ্দল কৰিলে আৰু কিনাৰ সময়ত হেতু 1400 টকা তে 1200 কোটি টকা কলাধন মুনাফা আদায় কৰিছে কৃষকৰ পৰা মানে কৃষকৰ মাথমাৰ কৃষকৰ মূৰত টানৰ মাৰিছে মূৰত কুঠাৰাঘাত কৰিছে ইয়াত আৰু এটা কথা স্পষ্ট কৰিছো যে এক বেগ সাৰৰ লগত কি দিয়ে বোতল আপোনালোকে সকলে জানে এই বোতল মানে কি 266 টকা বডি প্ৰিন্ট আছে সাৰৰ বেগৰ ওপৰত হ্যাঁ বস্তাৰ ওপৰত আৰু লগত বোতল দিয়ে বোতলৰ দাম ধৰে এক্সট্ৰাকে 200 টাকা তে আমাক বোতলটো দি আৰু মাথামাৰ কৰিছে আমাক ইউৰিয়া সাৰ হে লাগে বোতলটো আমাক সয়েলটো না লাগে যদি লাগে আমি এক্সট্ৰাকে কিনিলাম কিন্তু বাধ্যগত কৰে মানে এটো টেকনিক কৰিছে বোতলটো এতে কবলৈ গলে বেয়া ভাগা আহুনে মানে কৃষকৰ পিছফালে দি ঘুমাই দিছে বোতলটো কোনে দিছে বিভাগীয় কর্তৃপক্ষই দিছে সরকার পক্ষই দিছে আৰু এই ডিৰেক্টৰ লেভেলৰ পৰা দিছে আমাৰ হ্যাঁ কি আহ্বান জানাব এতিয়া আফটার অল গোটেই বিষয়টো চাই আমি কৃষকসকলে একত্ৰিত হৈছো অদমক্ষম মিয়া মঞ্চৰ পৰা এইটো এটা জল পট তদন্ত বিচাৰিছো মুখ্যমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী মহোদয় সিএম ভিজিলেন্স টিম পঠাব লাগে গোটেই অসমৰ বুকত যিবোৰ ৰিটেইলাৰ স্টোর আছে সেই সকলৰ প্ৰতি মানে করা নির্দেশনা জারি কৰিব লাগে আৰু সিএম ভিজিলেন্স টিম ব্যবহার পঠাই দিব লাগে বিষয়টোৰ ওপৰত জল পট কৰিব লাগে বুলি আমি বিশেষভাৱে সদৌ মিয়া মঞ্চৰ ফালৰ পৰা দাবী উত্থাপন কৰিছো 266 টকা সাৰ আমি উচিত মূল্যতে পাব লাগে আৰু বোতল যেটো হুমাই দিছে আমাৰ পিছফালে দি এই বোতলটো আমি এই বিভাগীয় কর্তৃপক্ষৰ পিছফালে দি হুমাই দিব বিচাৰিছো তাৰ মানে আমি ন্যায় বিচাৰিছো এই গার্সিগন্ধ সারের দাম বেশি যে আমি মানে সার এই দিবারে পাইনি 1000-1200 টাকা দাম
এনে তো 266 হ্যাঁ টাকা দাম। 266 টাকা দাম। ইমান বেশি হ্যাঁ লইছে বেশি যার জন্য আমি ভয়ে সারই দিবার পাইনি কিয়া অমনি আছে সার ভুই কি করবো আমার মানে যে নিজ যেটা আমার মানে বিচার এই বিচার আমার তদন্ত করা লাগে আর কি। 800 টাকা আনিছো লক্ষ্মীপুর দোকানের তো নাম না জানো কিমান লইছে 800 টাকা 800 টাকা কিমান দিন আগত আনিছে এই যে 4 দিন আগত 4 দিন যেহেতু 266 টাকা দাম 266 টাকার বহুত হার বেশি লই আছে বহুত বেশি লই আছে কি হ্যাঁ। করব এতিয়া এইটো চৰকাৰে আমাৰ ওপৰত একদম জুলুম চাপাই দিছে হ্যাঁ দুখীয়া কৃষকৰ ওপৰত এইটো অন্যায় কৰিছে হ্যাঁ এই অন্যায়ৰ আমি প্ৰতিবাদ কৰোঁ এইটো সঠিক তদন্ত হ'ব লাগে হ্যাঁ মূলত পাব লাগে আৰু সঠিক মূল্যত আমি ছাৰ পাব লাগে কৃষকে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24